Hello my dear students, I hope you all are doing well. আমি কি পঢ়িছিলো তোমালোকৰ নিশ্চয় মনত আছে. We have started the second chapter and it is globe, latitudes and longitudes. আমি কি পঢ়িছিলো ইয়াৰ আমি ফাৰ্স্ট পেজটো আমি অলৰেডি পঢ়িলো, সেকেন্ড পেজৰ আমি প্ৰায় 1/4 পঢ়িলো, right? So আমি আজি কি কৰিম, we will revise what we have learned in our last class so that we can clear our concepts. Okay, যে আমি লাষ্ট ক্লাছত কি পঢ়িলো আমি সেইখিনি পুনৰ পঢ়িম যাতে আমাৰ কনসেপ্টখিনি আমাৰ ধাৰণাখিনি ক্লিয়াৰ হয়. Okay, so in our last class we came to know about an object which is globe, isn't it? So what is a globe? So this is a globe. Here you can see a picture of globe. So what is a globe? It is a true representation of earth, and the globe is, as you can see in this picture, the globe is rotating, right? তোমালোকে এই ছবিখনত দেখিছা যে গ্লোবটো কি কৰি আছে, এইদৰে ঘূৰি আছে. and what is a globe? গ্লোবটো কি হয়, যে আমাৰ পৃথিৱীখনৰ এটা হুবহু ৰূপ. আমি পঢ়িছিলো কি পঢ়িছিলো, গ্লোব is a miniature form of earth and it is to representation of earth. মানে পৃথিৱীখন যেনেকুৱা ঠিক একেধৰণে আমি গ্লোবত দেখা পাওঁ. আমি যদি 3D ফৰ্মত গ্লোবটো চাওঁ আমি ঠিক এনেধৰণৰ দেখা পাম. সো ইয়াতে তোমালোকে যিখিনি ব্লু দেখিছা, এই ব্লুখিনি হ'ব কি, ইয়াত দেখা পোৱা ব্লুখিনি হ'ব ৱাটাৰ, আৰু ইয়াতে যোনখিনি তোমালোকে গ্ৰীণ দেখা পাইছা দোজ আৰ দ্য কণ্টিনেণ্টছ, যে যিখিনি মাটি অংশ বা মহাদেশ অংশ, এণ্ড দ্য ব্লু পৰ্শ্যন ইজ দ্য oceans and seas, যে এই সাগৰখিনি. এই ছবিটোত দেখাৰ দৰে গ্লোববিলাক বা আমাৰ পৃথিৱীখন, সো গ্লোব বা আমি কি ক'ব পাৰোঁ, আমাৰ পৃথিৱীখন এইদৰে ঘূৰি থাকে. আৰু পৃথিৱীখনৰ ওপৰত কি আছে, এইদৰে সাগৰ আৰু মহাসাগৰবিলাক oceans and continents are exist. এইদৰে কণ্টিনেণ্ট আৰু oceansবিলাক আছে. ইয়াতে তোমালোকে আৰু এটা বস্তু নিশ্চয় নটিছ কৰিছা. ওৱান থিং ইউ মাইট হেভ নটিছ ডেট দিছ গ্লোব ইজ স্লাইটলি টিল্টেড, যে গ্লোবটো কেনেকুৱা হৈ আছে, অলপ হেলনীয়া বা বেকা হৈ আছে, হয়নে? এণ্ড দেয়াৰ ইজ এ নিডল থ্ৰু হুইচ দ্য গ্লোব ইজ ৰটেটিং, যে এই কি আছে, এডাল নিডল আছে বা এডাল কি আছে, আমি ক'ব পাৰোঁ এডাল নিডল আছে য'ত কি হৈছে, গ্লোবটো ৰৈ আছে, এণ্ড সেই তাতে কি কৰিছে, গ্লোবটো এইদৰে ইয়াত দেখাৰ দৰে কি কৰি আছে, ঘূৰি আছে, নহয়নে? সো এই যে এডাল নিডল আছে, দিছ ইজ কল্ড এক্সিছ. এইডালক আমি এক্সিছ বুলি কওঁ. এইডালক আমি গ্লোবটোত নিডল বুলি কওঁ, আৰু এইডালক আমি এক্সিছ বুলিও ক'ব পাৰোঁ. সো এজ গ্লোব ইজ দ্য ট্ৰু ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য আৰ্থ, that is why there is also such an imaginary line in our earth also through which earth is rotating. যে এনেকুৱা ধৰণৰ এডাল লাইন আমাৰ পৃথিৱীখনতো দেখা যায়, যাক হোল্ড কৰি বা যিডালক ধৰি পৃথিৱীখন এনেদৰে ঘূৰি আছে. কিন্তু প্ৰকৃততে সেইডাল সঁচাকৈ এনেকুৱা ধৰণৰ লাইন এডাল নাই, কিন্তু চাইণ্টিষ্টসকলে ইমেজিন কৰিছে, কাৰণ এই গ্লোবটো দেখাৰ দৰে আমাৰ পৃথিৱীখনো চিধাকৈ নহয় পিনি কি হয়, এনেকুৱাকৈ বেণ্ড হৈ পিনি ঘূৰি থাকে, এনেকুৱা ধৰণে হেলনীয়া হৈ ঘূৰি থকা দেখা যায়. ধৰিব পাৰিছা? আৰু এইডালকে আমি কি বুলি কওঁ, এক্সিছ বুলি কওঁ. এইডালক আমি এক্সিছ বুলি কওঁ. চ' আমি পইণ্টটো এবাৰ পঢ়িলোঁ. লাইক গ্লোব, আৰ্থ অলছ' হেজ এ নিডল, যেনেকৈ গ্লোবটোত আমি নিডলডাল দেখিছিলোঁ, আৰ্থতো আছে, আৰু তাক আমি এক্সিছ বুলি কওঁ. আৰু এক্সিছডাল নট এ ৰিয়েল, ইট ইজ এন ইমাজিনেৰী লাইন, সেইটো ইমাজিনেৰী সঁচাকৈ নাই. আৰু ঠিক তেনেদৰে গ্লোবটোত দেখাৰ দৰে, গ্লোবত দেখাৰ দৰে পৃথিৱীখনো এইদৰে ঘূৰি থাকে. নেক্সট পইণ্টটো আমি পঢ়িছিলোঁ পোলছ. দ্য নৰ্দাৰ্ণ মোষ্ট পইণ্ট অফ আৰ্থ ইজ নৰ্থ পোল এণ্ড দ্য ছাউদাৰ্ণ মোষ্ট পইণ্ট ইজ ছাউথ পোল. চ' এইখন হৈ গৈছে আমাৰ পৃথিৱী, দিছ ইজ গ্লোব. তো ইয়াতে আমি দেখিছোঁ এইফালে হৈ গ'ল নৰ্থ, ইফালে হ'ল ছাউথ. ইয়াৰ এই পৃথিৱীখনৰ যোনটো নৰ্দাৰ্ণ মোষ্ট পইণ্ট, সেইটোক আমি কি বুলি কৈছিলোঁ, নৰ্থ পোল, আৰু যোনটো ছাউদাৰ্ণ মোষ্ট পইণ্ট সেইটোক আমি কৈছিলোঁ ছাউথ পোল.
পৃথিৱীখনৰ মাজেৰে আমি কি কৰিছিলোঁ আৰু এডাল ৰেখা কল্পনা কৰিছিলোঁ যেডালক আমি কি বুলি কৈছিলোঁ একেবাৰে সোঁমাজেৰে আমি এডাল ৰেখা কল্পনা কৰিছিলোঁ চ' ডেট ইজ ইকুৱেটৰ সেইডালক আমি কি বুলি কৈছিলোঁ ইকুৱেটৰ বুলি কৈছিলোঁ চ' ইকুৱেটৰ কি হয় কিতাপত কি আছে আমি এবাৰ চাই লওঁ Another imaginary line running on the globe divide the earth into two equal parts and this imaginary line is called equator. The northern half of the earth is known as northern hemisphere and southern half of the earth is known as southern hemisphere. So a picture khonot ami dekhisu there is a line which is running through the middle of the earth and it is dividing earth into two equal half. পৃথিৱীৰ সোঁমাজেৰে এটা লেখা কল্পনা কৰিছে সাইন্টিষ্ট সকলে আৰু এডালে কি কৰিছে পৃথিৱীখনক সমান দুটা ভাগত ভাগ কৰিছে যোনটো নৰ্দাৰ্ণ পাৰ্ট এটো নৰ্দাৰ্ণ পাৰ্ট ইয়াক কোৱা হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু এটো হৈ গ'ল সাউদাৰ্ণ পাৰ্ট ইয়াক কোৱা হয় সাউদাৰ্ণ হেমিস্ফিয়াৰ আৰু ইয়াতে আমি দেখিছিলো কি কৈছিলে দ্য ইকুৱেটৰ ইজ এ ইমাজিনাৰী লাইন এণ্ড ইট ইজ ইম্পৰ্টেণ্ট পইণ্ট অফ ৰেফাৰেন্স এণ্ড ইট ইজ এ চাৰ্কেল তো কি এই পিকচাৰটোত আমি দেখিছোঁ এই যে ইকুৱেটৰডাল এইটো হৈ গ'ল এটা কমপ্লিট চাৰ্কেল কেনেকৈ চাৰ্কেল হয় কাৰণ যোনটো গ্লোব হয় সেইটো এটা কমপ্লিট চাৰ্কেল হয় নহয়নে এইটো কমপ্লিট এটা চাৰ্কেল হয় ইয়াত আমি দেখিছোঁ তো ডেফিনেটলি ইয়াৰ মাজেৰে যিডাল ৰেখা কল্পনা কৰা হৈছে ইমাজিনাৰী লাইন সেইটো এটা কি হ'ব কমপ্লিট চাৰ্কেল হ'ব আৰু এই চাৰ্কেলটোৰ সমানে আমি কি কৰিছিলোঁ নৰ্থ হ'লেও কিছুমান তেনেকুৱা ধৰণৰ চাৰ্কেল ইমেজিন কৰিছিলোঁ আৰু যিখিনি নৰ্থৰ ফালে চাৰ্কেল আছিলে সেইখিনিক আমি নৰ্থ লেটিটিউড বুলি কৈছিলোঁ বা পেৰেলেলছ অফ লেটিটিউড বুলি কৈছিলোঁ কিয় পেৰেলেলছ বুলি কৈছিলোঁ কাৰণ যোনডাল ইকুৱেটৰৰ পেৰেলেলি এই চাৰ্কেলবিলাক দেখা যায় ঠিক এইদৰে ইয়াত 10 ডিগ্ৰী ইণ্টাৰভেলত দিছে যে 0 ডিগ্ৰী এডাল ইকুৱেটৰ আৰু 0 ডিগ্ৰী ইকুৱেটৰৰ পেৰেলেলি মানে ইকুৱেল ডিষ্টেঞ্চত কি কৰা যায় সমানে এই চাৰ্কেলবিলাকক দেখা যায় আৰু যিখিনি সাউথৰ ফালে আছে সেইখিনিক আমি সাউদাৰ্ণ লেটিটিউড বুলি কওঁ তোমালোকে দেখিছা এছ বুলি ডিনোট কৰা আছে which means সাউদাৰ্ণ লেটিটিউড আৰু নৰ্থৰ ফালে যিখিনি আছে সেইখিনিক আমি নৰ্দাৰ্ণ লেটিটিউড বুলি কৈছিলোঁ মনত পৰিছে সো ইয়ালৈকে তোমালোকে কি কৰিবা ঠিক ইয়ালৈকে তোমালোকে পঢ়িবা আৰু ৰিভিজন কৰিবা কাৰণ এইখিনিলৈকে বুজাটো খুবেই জৰুৰী তেতিয়াহে আমি পিছৰখিনি পঢ়িব পাৰিম তো তোমালোকে ইয়ালৈকে আজি ৰিভিজন কৰা ঠিক আছে সো এইটো ক্লাছ মই ইয়াতে সামৰিছোঁ